নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকৰ মাজলৈ নতুন ভিডিও এটিলৈ আকৌ আহিছো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটিত আছে তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ পাঠ নম্বৰ 9 আৰু 9 নম্বৰ পাঠত আছে প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ ছাত্ৰ-ছাত্ৰীসকল আমি এই পাঠৰ 9টি অংশ আলোচনা কৰি গৈছো আৰু আজি আমি 10 নম্বৰ অংশ আলোচনা কৰিম আৰু আজিৰ অংশটিত আছে অনুশীলনী 3 আৰু অনুশীলনী 4 ৰ প্ৰশ্ন উত্তৰসমূহ ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি ভিডিওটি আৰম্ভ কৰো পোন প্ৰথমে ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 3 আৰু অনুশীলনী 3 ৰ তোমালোকক কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা ক প্ৰশ্ন প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি প্ৰশ্ন সুধিছে যে প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশটোৰ নাম কি আছিল আমি উত্তৰ লিখিব লাগিব প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম আছিল বৰ্মন বংশ ছাত্ৰ-ছাত্ৰীসকল আমি পাইছো প্ৰাচীন কামৰূপৰ প্ৰথমটি ঐতিহাসিক বংশ আছিল বৰ্মন বংশ খ প্ৰশ্ন কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল ছাত্ৰ-ছাত্ৰীসকল কামৰূপৰ কোন গৰাকী ৰজাই ভাস্কৰাব্দ নামেৰে এটা নতুন চনৰ আৰম্ভ কৰিছিল বা এখন নতুন বৰ্ষপঞ্জী গণনা আৰম্ভ কৰিছিল আৰু উত্তৰটো হ'ব ভাস্কৰ বৰ্মন ৰজা ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ নামৰ নতুন এটা চনৰ প্ৰৱৰ্তন কৰিছিল ছাত্ৰ-ছাত্ৰীসকল তেখেতে যেতিয়া সিংহাসনত আৰোহণ কৰিছিল সেই সময়ৰে পৰা ভাস্কৰাব্দৰ গণনা আৰম্ভ হৈছিল আৰু ভাস্কৰাব্দ নামটি ৰজা ভাস্কৰ বৰ্মনৰ পৰাই আহিছে পিছৰ প্ৰশ্ন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ছাত্ৰ-ছাত্ৰীসকল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা গৰাকী আছিল ভাস্কৰ বৰ্মন হ প্ৰশ্ন চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপলৈ কেতিয়া আহিছিল চীন দেশৰ পৰিব্ৰাজক এগৰাকী ভাৰতলৈ আহিছিল আৰু তেখেত কামৰূপলৈ আহিছিল কোন গৰাকী ৰজাৰ দিনত তেখেত কামৰূপলৈ আহিছিল উত্তৰ চীনা পৰিব্ৰাজক হিউৱেনচাং ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপলৈ আহিছিল চীন দেশৰ পৰিব্ৰাজক হিউৱেনচাং তেখেত কামৰূপলৈ আহিছিল যেতিয়া কামৰূপত ভাস্কৰ বৰ্মনৰ শাসন চলি আছিল তেতিয়া হিউৱেনচাং কামৰূপলৈ আহিছিল 9 নম্বৰ প্ৰশ্ন বিষয় বুলিলে কি বুজা উত্তৰ বিষয় আছিল প্ৰাচীন কামৰূপৰ প্ৰশাসনিক গোট বিষয়বোৰ আছিল ছাত্ৰ-ছাত্ৰীসকল প্ৰাচীন কামৰূপৰ কিছুমান প্ৰশাসনিক গোট যিবোৰৰ জৰিয়তে সেই সময়ত শাসন কাৰ্য সুপৰিচালিত কৰিব পাৰিছিল আৰু সেই বিষয়বোৰো আছিল কিছুমান প্ৰশাসনিক গোট প্ৰথম 6 নম্বৰ প্ৰশ্নত আমাক দিছে কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা ছাত্ৰ-ছাত্ৰীসকল কামৰূপৰ লোকসকলৰ সেই সময়ত মানে প্ৰাচীন কামৰূপৰ লোকসকলৰ কেইটামান বৃত্তি বা জীৱিকা তেখেতসকলে কি কৰি জীৱন নিৰ্বাহ কৰিছিল কি বৃত্তি আছিল সেই প্ৰশ্নটি সুধিছে তোমালোকক উত্তৰটো চোৱাচোন আহা কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তি আছিল কৃষি কাপোৰ বোৱা কাঁহ পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা প্ৰাচীন কামৰূপৰ কেইটামান উল্লেখযোগ্য জীৱিকা বা বৃত্তি আছিল কৃষি মানে জানো আমি খেতি বাতি আৰু এটা আছিল কাপোৰ বোৱা আৰু আনটো আছিল কাঁহ পিতল বা মাটিৰে পাত্ৰ তৈয়াৰ কৰা এইকেইটা আছিল প্ৰাচীন কামৰূপৰ জীৱিকা ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 3 ৰ অন্ত পৰিছে আমি অনুশীলনী 4 লৈ আহাচোন অনুশীলনী 4 টো তোমালোকক একে ধৰণৰ প্ৰশ্ন কেইটামানৰ উত্তৰ লিখিব দিছে
আৰু ক নম্বৰ প্ৰশ্নটো আছিলে যে গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হয় গুপ্ত যুগৰ কথা আমি পাইছো আৰু গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হয় কিয় কোৱা হয় ছাত্ৰ ছাত্ৰীসকল আমি অকমান বহলাই লিখিব লাগিব ইয়াৰ উত্তৰটো আমি চাওঁচোন আহা গুপ্ত যুগত সাহিত্য সংস্কৃতিৰ অভূতপূৰ্ব বিকাশ হৈছিল ছাত্ৰ ছাত্ৰীসকল আমি আটায়ে জানো যে গুপ্ত যুগত সাহিত্য আৰু সংস্কৃতিৰ অভূতপূৰ্ব বিকাশ হৈছিল সেই সময়তে প্ৰখ্যাত কবি কালিদাসে তাৰ উৎকৃষ্ট ৰচনাসমূহ ৰঘুবংশম মেঘদূত অভিজ্ঞান শকুন্তলম ইত্যাদি ৰচনা কৰিছিল গুপ্ত যুগৰ সময়তে প্ৰখ্যাত বা বিখ্যাত কবি কালিদাস আছিল আৰু তেখেতে বহু উল্লেখযোগ্য ৰচনা উৎকৃষ্ট ৰচনা গুপ্ত যুগৰ সময়তে কৰিছিল কেইটামান ৰচনা তোমালোকক ইয়াতে দিছে আৰু সেই কেইটা হৈছে ৰঘুবংশম মেঘদূত অভিজ্ঞান শকুন্তলম ইত্যাদি ৰচনা তেওঁ কালিদাসে গুপ্তৰ শাসনকালতে ৰচনা কৰিছিল সেই যুগৰ আন প্ৰখ্যাত লেখকসকলৰ ভিতৰত আছিল হৰিহেন অশ্বঘোষ ভাৰবী বিশাখা দত্ত আদি ছাত্ৰ ছাত্ৰীসকল কালিদাসৰ উপৰিও সেই সময়ত আৰু কেইবাগৰাকী উল্লেখযোগ্য লেখক আছিল তেওঁলোকৰ ভিতৰত অন্যতম হৰিহেন অশ্বঘোষ ভাৰবী বিশাখা দত্ত আদি হৰিহেনে প্ৰখ্যাত এলাহাবাদ প্ৰশস্তি লিখিছিল ছাত্ৰ ছাত্ৰীসকল গুপ্ত যুগৰ অন্য এগৰাকী লেখক অন্যতম লেখক তেখেত আছিল হৰিহেন আৰু হৰিহেনে কি কৰিছিল এলাহাবাদ প্ৰশস্তি ছাত্ৰ ছাত্ৰীসকল এলাহাবাদৰ বৰ্তমান নাম প্ৰয়াগৰাজ আৰু তেতিয়া এলাহাবাদ আছিল আৰু এলাহাবাদ প্ৰশস্তিখন হৰিহেনে লিখিছিল আৰু সেইখন লিখিছিল গুপ্ত যুগৰ সময়ত বিশাখা দত্তৰ মুদ্ৰা ৰাক্ষস বিশাখা দত্ত নামৰ লিখকগৰাকীয়ে কি লিখিছিল মুদ্ৰা ৰাক্ষস নামৰ এখন প্ৰখ্যাত গ্ৰন্থ ৰচনা কৰিছিল গুপ্ত যুগৰ সময়তে আৰু ক্ষুদ্ৰক বুলি আন এগৰাকী লিখক আছিলে তেখেতে লিখিছিল ছাত্ৰ ছাত্ৰীসকল মিশ্ৰকটিকম তেখেতে আন এখন উল্লেখযোগ্য গ্ৰন্থ লিখিছিল সেইখন আছিলে মিশ্ৰকটিকম আৰু গুপ্ত যুগতে সেই দুখন লিখা হৈছিল এই দুইখন বিখ্যাত গ্ৰন্থ গুপ্ত যুগতে লিখিছিল সেই যুগতে ভাগৱত স্কন্ধ আৰু কেইবাখনো পুৰাণ ৰচনা কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকল গুপ্ত যুগৰ সময়ত আৰু বহুতো সাহিত্যৰ বিকাশ হৈছিল ভাগৱত স্কন্ধ সেই সময়তে লিখিছিল আৰু কেইবাখনো পুৰাণৰো ৰচনা গুপ্ত যুগৰ সময়তে হৈছিল বুলি কোৱা হয় সংস্কৃত ভাষাৰ প্ৰথমখন অভিধান অমৰ কোষ গুপ্ত যুগতে ৰচিত হৈছিল আৰু সংস্কৃত ভাষাৰো প্ৰথমখন অভিধান মানে ছাত্ৰ ছাত্ৰীসকল ডিকচনাৰী সংস্কৃত ভাষাৰ সেই ডিকচনাৰী অমৰ কোষ নামৰ ডিকচনাৰীখন প্ৰথম সংস্কৃত ভাষাৰ ডিকচনাৰীখন গুপ্ত যুগতে ৰচিত হৈছিল এনেবোৰ বিকাশৰ বাবেই গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হয় আৰু ইমানখিনি সাহিত্য সংস্কৃতিৰ যে বিকাশ হৈছিল গুপ্ত যুগত সেই কাৰণে গুপ্ত যুগক কি বুলি কোৱা হয় সাহিত্য সংস্কৃতিৰ সোণালী যুগ বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল এই উত্তৰটো আমি অকমান বহলাই লিখিব লাগিব যাতে গোটেই কথাখিনি তাত ফুটি উঠে খ প্ৰশ্ন কালিদাসে লিখা তিনিখন নাটকৰ নাম কালিদাস গুপ্ত যুগৰ সময়ৰে এগৰাকী অন্যতম প্ৰখ্যাত কবি আছিলে আৰু তেখেতে লিখা তিনিখন নাটকৰ নাম আমাক সুধিছে আমি লিখিব লাগিব কুমাৰ সম্ভৱ মেঘদূতম আৰু অভিজ্ঞান শকুন্তলম এইকেইখন আছিল কালিদাসে লিখা নাটক গ প্ৰশ্ন বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক কোন আছিল আগতে ছাত্ৰ ছাত্ৰীসকল প্ৰয়াগৰাজৰ নাম এলাহাবাদ আছিল আৰু এলাহাবাদ প্ৰশস্তিখন লিখিছিল এতিয়া যেহেতু এলাহাবাদৰ নাম প্ৰয়াগৰাজ গতিকে সেই এলাহাবাদ বা প্ৰয়াগৰাজ প্ৰশস্তিখন লিখিছিল হৰিহেন নামৰ এগৰাকী লেখকে ইয়াৰ পিছৰ প্ৰশ্ন খ প্ৰশ্ন দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম কি আছিল ছাত্ৰ ছাত্ৰীসকল অমৰ সিংহ বোলা এগৰাকী সভাসদ তেখেত দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাত আছিল আৰু তেখেতে এখন অভিধান প্ৰণয়ন কৰিছিল সেইখন আছিলে প্ৰথম সংস্কৃত অভিধান
আৰু অভিধানখনৰ নাম আছিলে ছাত্ৰ ছাত্ৰীসকল অমৰ কোষ আৰু প্ৰণয়ন কৰিছিল অমৰ সিংহই আৰু তেখেত আছিল দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাৰ এগৰাকী সভাসদ আৰু অমৰ কোষখন আছিল প্ৰথম সংস্কৃত অভিধান 9 নম্বৰ প্ৰশ্ন দক্ষিণ ভাৰতত কি ভাষাত নাটক কবিতা আদি ৰচনা কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকল দক্ষিণ ভাৰতত কি ভাষাত নাটক কবিতা ৰচনা কৰা হৈছিল বুলি ক'লে আমি উত্তৰটোত লিখিব লাগিব দক্ষিণ ভাৰতত সংস্কৃত তামিল তেলেগু কানাড়া ভাষাত নাটক ৰচনা কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 3 আৰু 4 আলোচনা কৰিলো আমি আৰু আজিৰ ভিডিঅ'টো ইমানতে আমি সামৰিব লাগিব পৰৱৰ্তী ভিডিঅ'লৈ মই তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ এৰিছো ধন্যবাদ